জুবিনদাৰ সিনেমাখনত মানে আপোনালোকে চাব যে তাত চৰকাৰৰ বিৰুদ্ধে কিছুমান কথা বতৰা আছে ধৰক মানে হিমন্ত বিশ্ব শৰ্মা হলথেকত পৰিবতো যে আৰ্টিষ্ট সদায় ৰাইজৰ পক্ষত ৰজাৰ লগত নহয় বুলি কৈছে হেতুত মানে হিমন্ত বিশ্ব শৰ্মাৰ দিগদাৰ হৈছে আজি আপোনালোকে আৰু মুভিখনত সব কথাটো ক'ব নোৱাৰে যি দুই এটা ক'ব পাৰি কৈ দিছো আপোনালোকক তাত কোৱা হৈছে মানে জুবিনদাই কৈছে এটা কথা যে জুবিনদাই যিবিলাক তাত আসলতে অভিনয় কৰি কৈছে সেইবিলাক কথা সঁচা সঁচি মানে সমাজত ঘটি থকা কথা তেওঁ কৈছে যে এমএলএ জন কেতিয়াৰ পৰা ছাৰ হ'ল অসমৰ ৰাইজক উত্থাপন কৰিছে সেই প্ৰশ্ন এমএলএ জন কেনেকৈ ছাৰ হ'ল এমএলএ জনৰ পৰা মানুহৰ একো শিকিবলগীয়া নাই মুখ্যমন্ত্ৰী জনো আসলতে আমাৰ ছাৰ নহয় এমএলএৰ পৰা মুখ্যমন্ত্ৰী যেহেতু হৈছে আৰু আমি ৰাইজে ছাৰ ৰাইজ ৰজা তেওঁ মন্ত্ৰীহে ৰজা ডাঙৰ নে মন্ত্ৰী ডাঙৰ গতে ৰেসপেক্টটো সদায় পলিটিচিয়ানৰ সাংঘাতিক ধৰণে ৰাইজৰ প্ৰতি বেছিকে থাকিব লাগে ৰাইজক কি বুলি মাতে তেওঁ ৰাইজকটো আৰু তেওঁ হাৱাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালে সেই মেছেজটো আছে দুটামান শব্দতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈ যাব ৰৈ ৰৈ বিনালে চালে সেইকাৰণে তেওঁ এতিয়া সিনেমা হললৈ যাব নোৱাৰে মানে এটা কথা এতিয়া স্পষ্ট হৈ উঠিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিনদাৰ এগেইনষ্টত গুচি গৈছে মানুহজন আমি দেখি আছো যে যেটো সময়ত সমগ্ৰ অসমবাসীয়ে জুবিনদাৰ লাষ্ট যিখন মুভি আপোনাৰ ৰৈ ৰৈ বিনালে আমি সকলোৱে চাইছো সমগ্ৰ অসমীয়া ৰাইজে চাইছে মুভি চোৱাৰ পাছত সিনেমাখন চোৱাৰ পাছত সমাধি ক্ষেত্ৰলৈ আহি পুনৰ জুবিনদাৰ লগত মানে ইয়াত সমাধি ক্ষেত্ৰত আহি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গতিকে এই মুহূৰ্তত এটা অল্টাৰনেটিভ কেম্পেইন কৰি থকা দেখিছো মুখ্যমন্ত্ৰীক তেওঁ বিভিন্ন জিলাত গৈছে আৰু এই যি লাখপতি বাইদেউ বুলি কিবা আঁচনিৰ কিবা শুভাৰম্ভণি কৰিছে আৰু মানুহৰ মনৰ পৰা জুবিনদাৰ যি ন্যায়ৰ দাবী সেইটো নাইকিয়া কৰিবলৈ যত্ন কৰিছে আমি লক্ষ্য কৰি আছো যে অহৰহ জুবিনদাৰ যিটো হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ সেই মুভমেন্টক নেগলেক্ট কৰি আহিছে আমি দেখিছো মানে মুখ্যমন্ত্ৰীজন সঁচা সঁচিকে জুবিনদাৰ এগেইনষ্টত গুচি গ'ল সেইটো মিছাকৈ লাভ নাই আৰু এতিয়া আৰু সেইকাৰণে আপোনালোকে দেখিব তেওঁ আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই আৰু চোৱাৰ সদিচ্ছাও নাই আমি দেখিছো কালি যিবিলাক মন্তব্য দিছে আগতে কাশ্মীৰ ফাইল যেতিয়া ৰিলিজ হৈছিল তেতিয়াতো তেওঁ প্ৰথম দিনটোতে আপোনাৰ কাশ্মীৰ ফাইল চোৱাৰ উপৰি মানে চৰকাৰী যিবিলাক কৰ্মচাৰী তেওঁলোকক অৰ্ধচুটি দিছিলে গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালৰ ক্ষেত্ৰত কিয় আপুনি আজি অৰ্ধচুটি দিব পৰা নাই অসমীয়া যিসকল কৰ্মচাৰী আছে বা যিসকলে অসমত থকা মানুহে ৰৈ ৰৈ বিনালে চাব খোজে কিয় অৰ্ধচুটি দিব পৰা নাই আৰু আপুনি কি অজুহাত দেখুৱাইছে যে আপুনি নিজেও যে ছবিখন চোৱা নাই তাৰ কাৰণে অজুহাত দিছে বোলে 17 জনকে তেওঁৰ বোলে পিএছও আছে 26 জন তেওঁৰ বোলে পিএছও আছে তাৰ কাৰণে যাব পৰা নাই তেতিয়া কি পিএছও নাছিলে আপোনাৰ জুবিনদাৰ ক্ষেত্ৰতহে আপোনাৰ পিএছওৰ অসুবিধা আহি গ'ল কাশ্মীৰ ফাইলছৰ ক্ষেত্ৰত আপুনি কিয় তেতিয়া নকলে যে মোৰ পিএছও আছে পাছত চাবলৈ আহিম সেই কথাটো কোৱা নাছিলে আজি জুবিনদাৰ সিনেমাৰ কাৰণে আপুনি আহিব খোজা নাই মানে জুবিনদাৰ সিনেমাখনত মানে আপোনালোকে চাব যে তাত চৰকাৰৰ বিৰুদ্ধে কিছুমান কথা বতৰা আছে ধৰক মানে হিমন্ত বিশ্ব শৰ্মা হলথেকত পৰিবতো যে আৰ্টিষ্ট সদায় ৰাইজৰ পক্ষত ৰজাৰ লগত নহয় বুলি কৈছে হেতুত মানে হিমন্ত বিশ্ব শৰ্মাৰ দিগদাৰ হৈছে আজি আপোনালোকে আৰু মুভিখনত সব কথাটো ক'ব নোৱাৰে যি দুই এটা ক'ব পাৰি কৈ দিছো আপোনালোকক তাত কোৱা হৈছে মানে জুবিনদাই কৈছে এটা কথা যে জুবিনদাই যিবিলাক তাত আসলতে অভিনয় কৰি কৈছে সেইবিলাক কথা সঁচা সঁচি মানে সমাজত ঘটি থকা কথা তেওঁ কৈছে যে এমএলএ জন কেতিয়াৰ পৰা ছাৰ হ'ল অসমৰ ৰাইজক উত্থাপন কৰিছে সেই প্ৰশ্ন এমএলএ জন কেনেকৈ ছাৰ হ'ল এমএলএ জনৰ পৰা মানুহৰ একো শিকিবলগীয়া নাই মুখ্যমন্ত্ৰী জনো আসলতে আমাৰ ছাৰ নহয় এমএলএৰ পৰা মুখ্যমন্ত্ৰী যেহেতু হৈছে আৰু আমি ৰাইজে ছাৰ ৰাইজ ৰজা তেওঁ মন্ত্ৰীহে ৰজা ডাঙৰ নে মন্ত্ৰী ডাঙৰ গতে ৰেসপেক্টটো সদায় পলিটিচিয়ানৰ সাংঘাতিক ধৰণে ৰাইজৰ প্ৰতি বেছিকে থাকিব লাগে ৰাইজক কি বুলি মাতে তেওঁ ৰাইজকটো আৰু তেওঁ হাৱাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালে সেই মেছেজটো আছে দুটামান শব্দতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈ যাব ৰৈ ৰৈ বিনালে চালে সেইকাৰণে তেওঁ এতিয়া সিনেমা হললৈ যাব নোৱাৰে লাষ্টত আমাৰ ৰাইজৰ প্ৰতিবাদটো দেখি এদিন যাব তেওঁ চাবলৈ কিন্তু এটা কথা ঠিক যে অসমৰ ৰাইজে এটা কথা বুজি পাইছে যে জুবিনদাৰ লগত সঁচা সঁচিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত সংঘাত আছিলে যেনেকৈ আপোনাৰ জুবিনদাই নিজকে ছ'চিয়েল লেফটিষ্ট বুলি কৈছিলে সমাজবাদী বুলি কৈছিলে ধৰ্ম চৰ্ম এইবিলাকত লাগি থাকিব নালাগে বুলি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আহ্বান জনাইছিলে গতিকে হিমন্ত বিশ্ব শৰ্মাই শুই উঠাৰ পৰা ৰাতিলৈকে মানে হিন্দু মুছলমান নকৰিলে তেওঁ টোপনি নাহে কালি কৈ আছে আকৌ বোলে 30 বছৰলৈকে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব বুলি কৈছে আৰে যুদ্ধ কৰিব লাগে তুমি ইমান দিন আজি 10 বছৰ যে শাসনত আছা কি কৰি আছা মুছলমানৰ যদি জনসংখ্যা বাঢ়িছে তাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰ নাই নেকি যদি পৰা নাই তেনেহলে পদত্যাগ কৰিব লাগে সেই কথাটো কৈছো ব্লেকমেইল কিহৰ কৰি আছে আপুনি ব্লেকমেইল কিয় কৰি আছে এই কথাটো আমি বুজি পোৱা নাই আমি জুবিনদাৰ ন্যায় বিচাৰি আছো এতিয়া ইয়াত জুবিনদাৰ ন্যায় বিচাৰি থকাৰ সময়ত আপোনাৰ উত্তৰটো কেনেকৈ আহিলে
যে আমি জুবিন দাক ন্যায় দিয়ক বুলি কৈছো আপুনি কৈ আছে মুছলমানৰ সংখ্যা বাঢ়িলে 30 বছৰলৈকে এই কথা মই কৈ থাকিম এই মানুহ পাগল হল বুলি মই ক'ব লাগিব এতিয়া পাগল হল বুলি ক'ব লাগিব এতিয়া মানে মানুহৰ এই মনত এতিয়া একুৰা জুই জ্বলি আছে আমি অপেক্ষা কৰি আছো যে জুবিন দাৰ হত্যাকাৰীক ফাঁচি দিয়ক আৰু আপুনি নাটক কৰি আছে মহিলা যুৱতীৰ লগত সেলফি লৈ আছে আপুনি আজি দেখি আছো নহয় কৰবাত আপোনাৰ মিটিং মাৰি আছে লাখপতি বাইদেউৰ লগত আপোনাৰ তেওঁ মানে এনেকুৱা পৰিবেশ ৰচনা কৰিব খুজিছে আপুনি চাব দেই অসমত দুটা পৰিবেশ এতিয়া হৈছে যে এতিয়া ৰৈ ৰৈ বিনালে আমি যিসকলে চাইছো এই মুহূৰ্তত অসমবাসী ৰাইজে আসলতে জুবিন দাক হেৰুৱাই যিটো বেদনাত আছে আজি কান্দি কাটি অৱস্থা নাই অসমবাসী ৰাইজৰ এই মুহূৰ্তত তেওঁ এটা পৰিবেশ তৈয়াৰ কৰিছে যে আপোনাৰ মহিলাবিলাকক লগত লৈ হাঁহিব লাগে তেওঁ হাঁহি হাঁহি কথা পাতি আছে কেনে পাৰে আসলতে সেই ছবিবিলাক আপোনালোকে মনলৈ আনক আজি জুবিন ক্ষেত্ৰত কি হৈছে ইয়াত হিয়া উজৰি মানুহে কান্দিবলৈ আহে আজি আপোনাৰ চিনেমা হলত কি হৈছে মই নিজে কালি চিনেমা চাই আহিছো মাছ নিশা গতিকে তাত কোনো মানুহে আসলতে নিজৰ অনুভৱ ক'ব পৰা নাই জুবিনদাৰ অনুপস্থিতিত শেষৰ চিনেমা সেই মানুহজনৰ পৰা বহুত পাবলগীয়া আছিল অসমবাসী ৰাইজে সেই মানুহজনক হত্যাৰ মুখলৈ কোনে ঠেলি দিলে আসল কথাবিলাক ক'লে মানুহে বেয়া পায় এতিয়া জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ নহয় ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ বিজেপিয়ে ছিংগাপুৰলৈ জুবিন দাক মাতি নিলে মাতি নিয়াৰ পাছত সেই মানুহজনে আমাৰ আসলে হিয়াৰ আমথু জুবিন দাক যিটো ৰেছপন্সিবিলিটি তেওঁলোকে দিব লাগিছিলে তাত ছিংগাপুৰ বহিৰাষ্ট্ৰত আসলতে তেওঁৰ সা সুবিধাবিলাক আসলে চৰকাৰে যিহেতু এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰেজেণ্ট কৰা অনুষ্ঠানলৈ জুবিন দা গৈছিলে সেই জুবিন দাক তাত আসলতে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিছিলে নে নাই চোৱা চিতাৰ দায়িত্ব তেওঁলোকৰ নাই নেকি আজি আমি এই আপোনাৰ মুম্বাইৰ পৰা শ্ৰেয়া ঘোষালক যদি গুৱাহাটীলৈ আনো হিমন্ত বিশ্ব শৰ্মাই যদি আনে তেতিয়া তেওঁৰ খোৱা বোৱাৰ ব্যৱস্থাটো কোনে কৰিব চৰকাৰে কৰিব নে নকৰে চৰকাৰেটো কৰে এতিয়া এয়াৰ ৰেহমানক যে আনিছিলে তেওঁৰ ঘৈণীয়েকে ৰিণিকী ভূঞা শৰ্মাই এয়াৰ ৰেহমানক আনোতে তেতিয়া ইয়াত যে গুৱাহাটী যে অনুষ্ঠান পাতিছিলে এয়াৰ ৰেহমানক থকা খোৱা গোটেই ব্যৱস্থাপনা অসম চৰকাৰে লৈছিলে নে নাই আজি জুবিনদাৰ ক্ষেত্ৰত কিয় নললে আপুনি জুবিনদাৰ আটাইতকৈ ডাঙৰ অনুৰাগী নহয় জানো গতিকে এই ভুৱা নাটকবিলাক আমি চাই আছো এতিয়া আৰু সেই নাটক কৰি আপুনি বাচিব নোৱাৰে মেইন কথাত আমি ধৰিমেই ছিংগাপুৰৰ যিবিলাকে ইয়ট পাৰ্টি কৰিছিলে তাত যিবিলাক তাৰ আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকে গোটেই আপোনাৰ এই জাহাজ যে লৈ গৈছিলে জাহাজ পাৰ্টিৰ যিবিলাক আয়োজক বুলি ক'লে বুজি পাইছে পাৰ্টি অৰ্গেনাইজ কৰা মানুহবিলাকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে এজনকো গ্ৰেপ্তাৰ নকৰিলে কেৱল ষ্টেটমেণ্ট লৈ পঠিয়াই দিলে সেই কথাবিলাক কি প্ৰমাণ কৰে এতিয়া তেওঁ আপোনাৰ ডিচেম্বৰৰ ভিতৰত যিবিলাকে আসলতে আপোনাৰ এই হত্যাকাণ্ডৰ লগত জড়িত সকলোকে শাস্তি দিম বুলি কৈছে শাস্তি কেনেকৈ দিব বুজি পাই গলো শ্যামকানু মহন্তৰ ঘৈণীয়েকক কেনেকৈ তদন্তৰ আওতালে আজিৰ দিনটোলৈকে নানিলে সেই কথাবিলাক আমি দেখি আছো আপুনি আজি হোটেল গেটৱেৰ স্বত্বাধিকাৰী আপোনাৰ মৃগাংক হাজৰিকাক আজিৰ দিনটোলৈ মাতিবলৈ ভয় কৰিলে আপোনাৰ SITয়ে তেওঁ নিজে আপোনাৰ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে গতিকে তদন্ত প্ৰক্ৰিয়া কেনেকৈ চলিছে সেই কথাবিলাক আমি দেখি আছো ইয়াত হাৱাত কথা কৈ থাকিলে আসলতে কোনো কালপ্ৰিট জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বা হত্যাকাৰী কেতিয়াও আসলতে আপোনাৰ এই শাস্তিৰ বলি নহয় শাস্তি পাবলৈ হলে আপোনাৰ উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব লাগিব এতিয়া প্লেছ অফ অকাৰেন্সত আপোনাৰ এমাহ দুদিনৰ পাছত গলে তাত কিবা তথ্য প্ৰমাণ থাকিব নেকি কোনো কাৰণতে তেনেকৈ নহয় আৰু হিমন্ত বিশ্ব শৰ্মাই ক'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই গৰম ডায়লগ মাৰি দিলে আপোনাৰ এই হত্যাকাৰীবিলাক আসলতে ফাঁচি নহয় কোৰ্টে এভিডেন্স চাইহে আপোনাৰ জাজমেণ্ট দিব হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে জাজমেণ্ট নিদিয়ে সেই সুৰুঙাবিলাক আমি দেখিছো আৰু মেইন কথাটো ক'লেতো ৰাইজে বেয়াই পাব মেইন কথাটো থাকি গ'ল যে জুবিন দাৰ মৃত্যুৰ পাছতো গল্ডেন থ্ৰেড ৰিণিকী ভূঞা শৰ্মাৰ এই অনুষ্ঠানটো চলি আছিলে বুলি কৈছে ফেশ্বন শ্ব' গতিকে এই ফেশ্বন শ্ব'টো চলি আছিলে নে নাই মুখ্যমন্ত্ৰীয়ে নক'লেই সেই চেপ্টাৰটো লগে লগে ক্ল'জ বন্ধ কৰি দিয়া হ'ল সেই বাতৰি এতিয়া সংবাদ মাধ্যমত নাবাজে এতিয়া মেইন কথাবিলাক এতিয়া লুকুৱাই কেৱল এতিয়া বিহু কমিটিবিলাকক তেওঁলোকে মাতি আছে বিহু কমিটিৰ লগত আসলতে জুবিন দাৰ সেই ছিংগাপুৰত যিটো আপোনাৰ ঘটনা ঘটিলে সাগৰৰ পাৰত সেইটো কি বেলতলাকৈ বিহু কমিটিৰ লগত সম্পৰ্ক আছে এতিয়া যে এই যে আপোনাৰ বিহু কমিটিবিলাকক আজিৰ দিনটোতো যে SITয়ে তদন্ত কৰি আছে তদন্ত তেওঁলোকৰ ষ্টেটমেণ্ট যে লৈ আছে সেইবিলাকৰ কি সম্পৰ্ক আছে সম্পৰ্ক য'ত আছিলে আপোনাৰ এই ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যনৰ যিবিলাক ব্যক্তিৰ কথা মই কৈ আছো তেওঁলোকক যে আপোনাৰ গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকক চুকা ল'ৰা বুলি কৈ যে এৰি দিলে সেই কথা বতৰাবিলাক অসমবাসী ৰাইজে পাহৰা নাই মুখ্যমন্ত্ৰীৰ নাটকবিলাক আমি দেখি আছো গতিকে আমাৰ কথা স্পষ্ট আপুনি যিমান নাটক কৰিলেও আমাৰ যিটো মুভমেণ্ট যে আমি জুবিন দাৰ ন্যায় বিচাৰি যি আন্দোলন আৰম্ভ কৰিছো সেই আন্দোলন সদায় অব্যাহত থাকিব যেতিয়ালৈকে এই কালপিট কেইটাৰ উচিত শাস্তি নহয় আমাক জুবিন দাৰ ন্যায় লাগিব সেই কথাটো স্পষ্ট তেওঁ যিমান নাটক কৰিলেও অসমৰ পৰিৱেশ বদলাই দিব এতিয়া আৰম্ভ কৰিছে আপোনাক কৈছে পুনৰ কৈছো যে তেওঁ হিন্দু মুছলমান লাগি গ'ল
আমি জুবিনদাৰ ন্যায় বিচাৰি থকা সময়ত তেওঁৰ হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে গতিকে তেওঁৰ এইটো আপোনাৰ যিটো ৰাজনীতি আৰম্ভ হৈছে সেইটোৰ পৰা অসমবাসী ৰাইজে সাৱধান হ'ব লাগে আৰু আমাক উচিত বিচাৰটো লাগে জুবিনদাৰ ন্যায় সেইটোৱে কথা